ঢিঙৰ চালনাবৰীত যুৱক দক্ষিণাত্যত নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিঙৰ চালনাবৰীৰ এগৰাকী যুৱক আছিকুল ইছলাম দক্ষিণাত্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। যোৱা 5 জানুৱাৰীত টিকট কাটি ৰেলেৰে ঘৰলৈ বুলি আহোঁতে 6 জানুৱাৰী পুৱা 5 মান বজাত গুডৰা ৰেল জংচনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোজৰ কৰিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই আছিকুল ইছলামৰ। পৰিয়ালৰ লোকে আছিকুল ইছলামৰ নিৰুদ্দেশৰ কথা আহোম গাঁও আৰক্ষী পহৰা চকীত এক জাননী দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে আছিকুল ইছলামৰ কোনো সন্ধান পায় তেন্তে 6001205848 নাইবা 8811971519 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনায়। রাজ্যের কাছে আমি আবৃত্তি জানাইতেছি আপনারা সুযোগ হইবেন আমার ভোটারে এই মোবাইলও সাইরা দিবেন আমারে এই নম্বরে এই যে নম্বরটা দিতেছি এই নম্বরটা আপনারা 10 ট্রেন চাইছি আমার এই নম্বরটা সাইরা দিবেন। নাম রিয়াজউদ্দিন, মূল লোরা আশিকুল, কেরামের পরা আহা হারাইগুল কোথায় আছে হারালে থানা জানুন দিছে জানকী দিছু। আৰু নগাঁও জিলাৰ ডিং থানাৰ অন্তৰ্গত চালনাবৰী গাঁৱৰ ৰিয়াজউদ্দিনৰ ল'ৰা এই 6-7 মাহ ধৰি কেৰালা কাম কৰি আছিল কৰ্মসূত্ৰে। এতিয়া ঘৰত আহি আছে। আলোৱা ষ্টেচনৰ পৰা তেওঁ ঘৰত অহাৰ কাৰণে ট্ৰেইনত উঠিছে। আজি 6 তাৰিখ আনুমানিক 6টামান বজাত তেওঁ গুডৰা ৰেল ষ্টেচনত আহি তেওঁ কোনো সন্ধান নাই, হেৰাই গ'ল। কোনোবাই তাত থকা সদাশয় ব্যক্তিহে যদি এই আছিকুলৰ কোনো সন্ধান পায় তেতিয়াহ'লে ইয়াত ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব, ফোনৰ নম্বৰ জনাব, ইয়াৰ পৰা মানুহ গৈ তাক আনিব।